নমস্কাৰ মই পৰেশ মালাকাৰে আপোনালোকক প্ৰাসংগিক প্ৰশ্নলৈ আদৰণি জনাইছোঁ চাওতে কেন্দ্ৰত আকৌ নতুন চৰকাৰ এখন হ'ল আৰু আপোনালোকে জানে যে স্লোগান আছিল বহুতে স্লোগান দিছিলে আকৌ এবাৰ মোদী চৰকাৰ इस बार सरसा पार কিন্তু প্ৰশ্নটো হ'ল যে মোদী চৰকাৰে হ'ল কিন্তু এতিয়া যিখন চৰকাৰ কেন্দ্ৰত হৈছে সেই চৰকাৰখনক স্বয়ং নৰেন্দ্ৰ মোদী অকল মোদী চৰকাৰেই নহয় তেওঁখন চৰকাৰক মোদী চৰকাৰ বুলিও কোৱা নাই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ বুলিও কোৱা নাই বিজেপি চৰকাৰ বুলিও কোৱা নাই এইখন চৰকাৰক NDA চৰকাৰ বুলি কৈছে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰ কাৰণটো কি যদিও আৰম্ভণিতে ভাৰতীয় জনতা পাৰ্টিয়ে মোদীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ কৈছিলে যে 400 এইবাৰ 400 তেওঁলোকে 400তকৈ বেছি এখন পাব বুলি কৈছিল চাৰিওফালে বিজেপি এটা বেলেগ ধৰণৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু আমি দেখা পালো আৰু অমিত শাহেও বোধহয় তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছতে তেওঁ কৈছিলে যে আমি ইতিমধ্যে 300খন আসন পালোৱেই কিন্তু আমি দেখা পালো কাৰ্যত যে তেওঁলোকে 400 বাদ দিয়ক 300 বাদ দিয়ক যে ভাৰতীয় জনতা পাৰ্টিয়ে নিজে 200 যিটো সংখ্যাগৰিষ্ঠ একক সংখ্যাগৰিষ্ঠতাৰ কাৰণে প্ৰয়োজনীয় 272খন আসনো তেওঁলোকে নাপালে আৰু ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱে যি ধৰণে কৈছিলে তেওঁলোকৰ আসনৰ সংখ্যা 240তে সীমাবদ্ধ হৈ থাকিল কিন্তু যিয়ে নহওক চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে তৃতীয়বাৰৰ কাৰণে চৰকাৰ এখন গঠন হৈছে কেন্দ্ৰত সেইটো আমি দেখিছোঁ আৰু এই যিখন চৰকাৰ হৈছে NDA যিখন চৰকাৰ হৈছে এই চৰকাৰখনৰ যিটো তেওঁলোকৰ সমুদায় যে আসনৰ যিটো অংক সেইটো হৈছে যে তেওঁলোকে 293খন আসন পাইছে সব বিজেপি অকলেতো 300 আসন পোৱাই নাই বিজেপি বাদ দিয়ক যে NDA সকলো লগায়ো তেওঁলোকে 300খন আসন পোৱা নাই মুঠ আসন সংখ্যা পাইছে তেওঁলোকে 293খন আৰু এই 293খন আসন আমি যদি চাওঁ যে তেওঁলোকৰ যিটো 272খন আসন লাগে যিটো সংখ্যাগৰিষ্ঠতা যিটো নম্বৰ অৰ্থাৎ যিটো কম্বিনেশ্যন যিটো ৰাজনৈতিক দল বা যিটো গোটৰ হাতত 272খন আসন থাকিব তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰ গঠন হৈছে আৰু তাত তেওঁলোকৰ আসনৰ সংখ্যা হৈছে 293খন আৰু এই 293খন আসন মানে হ'ল কি যে যিটো আমাক সংখ্যাগৰিষ্ঠ যিটো অংক সেইটো হ'ল 272 গতিকে 293ৰ পৰা আপুনি যদি 272 আপুনি বিয়োগ কৰে তেতিয়াহ'লে পাব কিমান 21খন তাৰ মানে NDA এইবাৰ যিখন চৰকাৰ কৰিছে তেওঁলোকক যিখিনি চৰকাৰ এখন গঠন কৰিবৰ কাৰণে যিমানখিনি আসন লাগে তাতকৈ তেওঁলোকে মাত্ৰ 21খন আসনহে বেছিকৈ পাইছে আৰু মূলতঃ দুজন মানুহৰ দুটা ৰাজনৈতিক দল এটা হৈছে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম দল TDP তেওঁলোকে 16খন আসন পাইছে আৰু অইনটো হ'ল JDU জনতা দল ইউনাইটেড নীতিশ কুমাৰৰ নেতৃত্বত তেওঁলোকে 12খন আসন পাইছে এওঁলোক দুজন আৰু বাকী সৰু তেওঁলোকৰ যি NDA যিবোৰ অংশীদাৰ আছে তেওঁলোকৰ লগত যিবোৰ ৰাজনৈতিক দল আছে যেনেকৈ শিৱসেনাৰ সিন্ধেগুত তেওঁলোকে পাইছে 7খন আসন
ঠিক তেনেকৈ পাছৱানৰ পুত্ৰ শৰক পাছৱান তেওঁলোকে 5খন পাইছে চ' এনেকৈ সৰু সুৰা লগাই তেওঁলোকৰ 293খন আসন হৈছে এতিয়া প্ৰশ্নটো বহুতে প্ৰশ্ন কৰিছে যে এই যে বিজেপি নতুনকৈ যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDA চৰকাৰখন হ'ল এই NDA চৰকাৰখনৰ আৰু বহুতে কৈছে যে আচলতে NDA চৰকাৰ এটা এফালে নীতিশ কুমাৰৰ JDU আৰু আনফালে তেলেগু দেশম পাৰ্টি চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি এই দুটাৰ ওপৰত নিৰ্ভৰশীল সম্পূৰ্ণৰূপে আৰু এটা প্ৰশ্নটো হৈছে যে এইখন চৰকাৰ মোদী চৰকাৰ যেতিয়া প্ৰথম আহিছিলে 2014 চনত তাৰ পিছত যেতিয়া আহিছে 2019 চনত 2014 চনত পিছত 2014 চনৰ পৰা 2019 চনলৈকে আৰু 19 চনৰ পৰা 2024 চনলৈকে মোদীয়ে যি ধৰণৰ তেওঁৰ যিটো কাম কৰাৰ যিটো পদ্ধতি আছিল তে সকলোৱে কৈছিল যে এইটো যে আচলতে তেওঁ গণতান্ত্ৰিক পৰম্পৰা মানি তেওঁ সিদ্ধান্তবোৰ লোৱা নাছিলে আৰু সকলোৱে কৈছিল যে এই সময়ছোৱাত এটা অট'ক্ৰেটিক যে সকলোতে এটা নিয়ন্ত্ৰণ সকলোতে এটা অল ডেমক্ৰেটিক ইনষ্টিটিউশ্যন তাৰ ওপৰত এটা নিয়ন্ত্ৰণ আৰু সকলোতে এটা ৰাজনৈতিক নিয়ন্ত্ৰণ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ যিটো স্বতন্ত্ৰতা সেই স্বতন্ত্ৰতা সম্পূৰ্ণ নোহোৱা হৈছিলে আৰু ৰাজনৈতিক নিয়ন্ত্ৰণৰ ওপৰত মোদীৰ একমাত্ৰ মোদী আৰু শ্বাহৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ মতেহে সকলোবোৰ কাম হৈছিল তেতিয়া তেওঁলোকৰ এটা একক সংখ্যাগৰিষ্ঠতা আছিলে ভাৰতীয় জনতা পাৰ্টি দলৰ 2014তো আছিলে আৰু 2019তো আছিলে কিন্তু এইবাৰ তেওঁলোকৰ একক সংখ্যাগৰিষ্ঠতা নাই কৰে এইবাৰ তেওঁলোকে NDA যিবোৰ অংশীদাৰ দল যিবোৰ দল আছে যিবোৰ পাৰ্টনাৰ্ছ আছে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিহে চৰকাৰ কৰিছে আৰু মূলতঃ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰত তো বহুতেই কোৱা মেলা কৰিছে আৰম্ভণিটো কৰিছে যে এইবাৰ চৰকাৰখন অলপ বেলেগ হ'ব নেকি অলপ নমনীয় হ'ব নেকি কিয়নো তেওঁলোকৰ তাত সংখ্যাগৰিষ্ঠতা নাই আৰু সেইকাৰণে বহুতেই ভাবিছিলে যে চৰকাৰখন বিশেষকৈ এই কথাটো গম পোৱা যাব আমি সকলোৱে ভাবিছিলোঁ যে এই কথাটো চৰকাৰ কিমান নমনীয় হ'ব বিজেপিয়ে অন্য দলবিলাকৰ প্ৰতি তেওঁলোকে কি ধৰণৰ মনোভাৱ ল'ব এই গোটেই কথাটো নিৰ্ভৰ কৰিছিলে যে আচলতে যিদিনা মন্ত্ৰীসভা গঠন হোৱাৰ পিছত মন্ত্ৰীবোৰৰ যে দপ্তৰবোৰ যেতিয়া বিতৰণ হ'ব তেতিয়া গম পোৱা যাব যে আগৰ চৰকাৰখনতকৈ 2019ৰ চৰকাৰখনতকৈ এইখন চৰকাৰ কিবা বেলেগ হ'ব নেকি কিন্তু মন্ত্ৰীসভাৰ গঠন হোৱাৰ পিছত দপ্তৰবিলাক বিতৰণ হোৱাৰ পিছত আমি যিটো কথা দেখা পালোঁ তাত আমি আগৰ চৰকাৰখন আৰু এইখন চৰকাৰৰ মাজত 2019ৰ মোদী চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰ আৰু 2024ৰ নৰেন্দ্ৰ মোদী চৰকাৰ নেতৃত্বৰ চৰকাৰৰ মাজত বৰ বিশেষ আমি এটা পাৰ্থক্য দেখা পোৱা নাই বিশেষকৈ মন্ত্ৰী দপ্তৰবিলাকৰ বিতৰণৰ ক্ষেত্ৰত কিয়নো এতিয়া অমিত শ্বাহ গৃহমন্ত্ৰী ৰাজনাথ সিং আগৰ দৰেই তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী সীতাৰামন তেওঁ আগৰ দৰেই বিত্তমন্ত্ৰী গতিকে আৰু শিৱশংকৰ এই ফৰেইন মিনিষ্টাৰ তেওঁ গতিকে মন্ত্ৰীৰ যিবোৰ মন্ত্ৰিত্ব যিবোৰ দপ্তৰ এই দপ্তৰবিলাকৰ বিতৰণৰ পৰা এনেকুৱা লগা নাই যে তেওঁলোকৰ তাত তেওঁলোকৰ একক গৰিষ্ঠতা নাথাকিলেও বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা নাথাকিলেও তেওঁলোকে সিদ্ধান্তবোৰ যেতিয়া লৈছে প্ৰথমতে কিন্তু তেওঁলোকৰ যেন এটা সম্পূৰ্ণ নিয়ন্ত্ৰণ যেন আছে চৰকাৰখনত তেনেকুৱা ধৰণৰ সিদ্ধান্ত তেওঁলোকে এতিয়ালৈকে বিশেষকৈ মন্ত্ৰীসভাৰ যিবোৰ মন্ত্ৰী দপ্তৰবোৰ বিতৰণৰ পিছত আমাৰ তেনেকুৱা এটা মনোভাৱ হৈছে যে এখন যে নমনীয় হ'ব আগৰ চৰকাৰৰ লগত এইখনৰ যে কিবা পাৰ্থক্য থাকিব ষ্টাইল অফ ফাংচনিং কাম কৰাৰ পদ্ধতি সম্পৰ্কে এই মুহূৰ্তত যে তেওঁলোক আমাৰ এই চৰকাৰখনৰ দপ্তৰবোৰ দেখি তেনেকুৱা এটা অনুমান হোৱা নাই তেনেকুৱা লগা নাই আমাৰ কিন্তু এতিয়া
সৌখিন্য চৰকাৰ গঠন হৈছে গতিকে এতিয়াই এই সম্পৰ্কে ক'বলৈও অলপ সোনকাল হৈ থকা যেন লাগে যিয়ে নহওক আমি ভৱিষ্যতলৈ দেখা পাম আৰু এইখিনিতে এটা কথা দেখা গৈছে যে সেইদিনা মন্ত্ৰিত্ব বিতৰণৰ পিছত যেতিয়া নতুনকৈ মন্ত্ৰীসকলে তেওঁলোকৰ নিজৰ দপ্তৰ চম্ভালি লৈছে নিজৰ অফিচত বহিছে কাম কাজ আৰম্ভ হৈছে তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পিএমঅ আৰু পিএমঅ হৈছে প্ৰধানমন্ত্ৰীৰ যিটো অফিচ আৰু প্ৰধানমন্ত্ৰী এতিয়া প্ৰধানমন্ত্ৰীৰ অফিচত যথেষ্ট সংখ্যক লোকে তাত কাম কৰে প্ৰায় 700 নে 600 লোকে তাত কাম কৰে ভালেকেইজন IAS অফিচাৰ আছে তাত আৰু এনেও পিএমঅটো যথেষ্ট শক্তিশালী হয়েই কিন্তু নৰেন্দ্ৰ মোদীয়ে সেইদিনা এটা কথা কৈছে যে মানে এতিয়া যে এভৰিথিং উইল নট বি ডিচাইডেড বাই দি পিএমঅ তেওঁ কৈছে যে প্ৰত্যেকেই নিজৰ সিদ্ধান্ত ল'ব এতিয়া সেই কথাটো দেখি সেইখন সভা দেখি আৰু তাত নৰেন্দ্ৰ মোদীয়ে যিটো ভাষণ দিছে তেওঁ যিখিনি কথা কৈছে তাত এইটো অলপ বিশ্বাস কৰিবলৈ টান কিয়নো তেওঁ কৈছে যে মই কেতিয়াও কোনো বিভাগত হস্তক্ষেপ কৰা নাই কিন্তু আমি সকলোৱে দেখিছোঁ যে আচলতে নৰেন্দ্ৰ মোদীৰ এই দুবাৰ যে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল এই দুয়োটা টাৰ্মতে আমি দেখিছোঁ যে আচলতে মন্ত্ৰীবোৰেও তেওঁলোকে নিজৰ দপ্তৰৰ সিদ্ধান্ত ল'ব নোৱাৰে সকলো সিদ্ধান্ত পিএমঅয়ে লয় কেতিয়াবা এজন মন্ত্ৰীৰ বিভাগত কি হৈ আছে কি নহয় এটা ডাঙৰ সিদ্ধান্ত মন্ত্ৰীয়ে নজনাৰ আগতে নজনাকৈ প্ৰাইম মিনিষ্টাৰৰ অফিচে সেই সিদ্ধান্তটো লয় অৰ্থাৎ নৰেন্দ্ৰ মোদী ডাঙৰেই হয় সেই সিদ্ধান্ত লয় এতিয়া তেওঁ কৈছে যে নাই মোৰ ক্ষমতাৰ প্ৰতি মোৰ কোনো মানে লোভ নাই মই ক্ষমতা লোভীয়া নহয় যে সকলোৱে স্বতন্ত্ৰভাৱে তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিব পাৰিব নিজৰ যিখিনি কাৰ্যালয় নিজে চলাব পাৰিবলৈ এই কথাটো যোৱা দুটা টাৰ্মৰ 2014ৰ পৰা 2014 আৰু 2019ৰ নৰেন্দ্ৰ মোদীৰ কাৰ্যকলাপত যিখিনি আমি দেখা পালোঁ তাৰ পৰা এই কথাটো বিশ্বাস কৰিবলৈ টান হৈছে এই কথাটো নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ যিসকল বিষয়া তেওঁলোকৰ লগত যিখন সভা হৈছিল তেওঁৰ সেই সভাত তেওঁ যিখিনি কথা কৈছিল সেইখিনি কথা বিশ্বাস কৰিবলৈ টান হৈছে কিয়নো নৰেন্দ্ৰ মোদীৰ সকলোৱে কয় যে নৰেন্দ্ৰ মোদীয়ে সদায় নিজে সিদ্ধান্ত ল'ব তেওঁ বেলেগৰ ওপৰত নিৰ্ভৰ নকৰে আৰু তেওঁ যিটো আলোচনা বিলোচনাৰ যোগেদি এটা কনসেনসাস বিল্ডিং সৰ্বসন্মতভাৱে যে এটা সিদ্ধান্ত লোৱাৰ কথা আছে সেইটো তেওঁৰ তেজত নাই সেইটো আৰু আমি দেখা পাইছোঁ যে যোৱা সময়ছোৱাত সংসদ কেনেধৰণে পৰিচালনা কৰা হৈছে সংসদত কিমান এমপিক বাহিৰ কৰি দিয়া হৈছে সংসদৰ পৰা বহিষ্কাৰ কৰা হৈছে কৰি কেনেকুৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে এই সকলোবোৰ আমি দেখিছোঁ গতিকে এতিয়া সেই একেজন নৰেন্দ্ৰ মোদীয়ে যেতিয়া কৈছে যে নাই মই ক্ষমতাৰ প্ৰতি মোৰ তেনেকুৱা কোনো আকৰ্ষণ নাই সকলোৱে নিজস্বভাৱে সিদ্ধান্ত ল'ব পাৰিব পিএমঅয়ে একো নিয়ন্ত্ৰণ নকৰে এই কথাটো বিশ্বাস কৰিবলৈ টান ভৱিষ্যতে আমি গম পাম যে আচলতে কি ধৰণৰ ঘটনাবোৰ ঘটিবলৈ গৈ আছে কেনেকুৱাকৈ এইখন চৰকাৰে ফাংচন কৰে তেওঁলোকে কেনেকৈ সিদ্ধান্ত লয় কি পদ্ধতি অৱলম্বন কৰে সেইবোৰ আমি ভৱিষ্যতলৈ গম পাম কিন্তু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে চৰকাৰখনৰ যিবোৰ মন্ত্ৰিত্ব যিবোৰ দপ্তৰ বিতৰণ হ'ল তাত আগৰ চৰকাৰ নৰেন্দ্ৰ মোদীৰ আগৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰৰ মাজত বৰ বিশেষ পাৰ্থক্য আমি দেখা নাই হয় এইখন এখন বৃহৎ বিশাল এখন মন্ত্ৰীসভা 72জন মন্ত্ৰী কেবিনেট মন্ত্ৰী ৰাজ্য পৰ্যায়ৰ মন্ত্ৰী স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী বহুত এই আটাইবোৰ লৈ পেলাই 72জনীয়া এখন কেন্দ্ৰীয় মন্ত্ৰীসভা এতিয়া হয় বেলেগ দলক তাত একোমোডেট কৰিব লগা হৈছে আৰু তাৰ মাজতে কথা ওলাল যে কেৰালাৰ পৰা বিজেপিৰ যিজন সংসদ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত হৈছে তেওঁক মন্ত্ৰিত্ব দিয়া হৈছিল তেওঁ এই মন্ত্ৰিত্ব
পদৰ পৰা পদত্যাগ কৰিছিল তাৰপিছত আকৌ তেওঁ মন্ত্ৰিত্ব তেওঁ পদত্যাগ উঠাই লৈছে আৰু সিন্ধে গোট অসন্তুষ্ট এনচিপিৰ অজিত পাৱাৰৰ দলে এতিয়ালৈকে তেওঁলোকে মন্ত্ৰিত্ব গ্ৰহণ কৰা নাই তেওঁলোকক ৰাজ্য পৰ্যায়ৰ মন্ত্ৰী দিছিলে প্ৰফুল্ল পেটেলে কৈছে যে মই ইতিমধ্যে এজন কেবিনেট মন্ত্ৰী আছিলোঁ এতিয়া আকৌ ৰাজ্য পৰ্যায়ৰ মন্ত্ৰী কেনেকৈ মই ল'ম কিয় ল'ম তাতকৈ মন্ত্ৰিত্ব নলয় বা আমি কেইদিনমানৰ কাৰণে ৰ'বলৈ অপেক্ষা কৰিবলৈ কাৰণেও আমি প্ৰস্তুত হৈ আছোঁ বিভিন্ন ধৰণৰ এই ধৰণৰ বিভিন্ন ঘটনা ঘটিছে কিন্তু এটা কথাত সকলোৰে চকু এতিয়া নিবদ্ধ হৈছে সেইটো হৈছে যে স্পীকাৰজন কোন হ'ব কাৰণ স্পীকাৰৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে এতিয়া স্পীকাৰজন যদি ভাৰতীয় জনতা পাৰ্টিৰ হয় তেতিয়াহ'লে সকলোৱে সন্দেহ কৰিছে যে এই যে 272টা চিট তেওঁলোকৰ যে 240টা আছে এটা হয়তো তেওঁলোকে বিভিন্ন ধৰণৰ চক্ৰান্ত কৰি এই 270ক 272ক 240ক তেওঁলোকে 272লৈ লৈ যাব যদিহে স্পীকাৰজন তেওঁলোকৰ দলৰ মানুহ হয় আৰু যদি স্পীকাৰজন বেলেগ দলৰ হয় আৰু বেলেগ দলৰ মানে আমি শুনি আছোঁ নাজানো কিমান সঁচা কিমান মিছা যে টিডিপি তৃণমূল তেলেগু দেশম পাৰ্টিৰ চন্দ্ৰবাবু নাইডুৱে তেওঁলোকে স্পীকাৰৰ পোষ্টটো বিচাৰি আছে আৰু কথা এনেকুৱাও হৈছে যে তেওঁলোকে যদি স্পীকাৰৰ পোষ্টটো বিচাৰে এইবোৰ শুনা কথা এইবোৰ কিমান নিৰ্ভৰযোগ্য সেইবোৰ কথা আমি নাজানো তেওঁলোকে যদি স্পীকাৰৰ পোষ্টটো বিচাৰে তেতিয়াহ'লে আৰু তাত যদি নিৰ্বাচন হয় তেতিয়াহ'লে ভাৰতীয় যিবোৰ ইণ্ডিয়া এলায়েন্সৰ লগত যিবোৰ পলিটিকেল পাৰ্টি আছে তেওঁলোকেও সেই স্পীকাৰজনৰ সেই অধ্যক্ষৰ সপক্ষে তেওঁলোকে মতদান কৰিব বুলি ওলাইছে এই কথা কিমান সঁচা কিমান মিছা আমি নাজানো কিন্তু এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল সেইটো হৈছে কালি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে তেওঁ এটা বক্তৃতা দিছে আৰু তাত তেওঁ বৰ কিছুমানটো তেওঁ খুব প্ৰত্যক্ষভাৱে তেওঁ মন্তব্য কৰিছে আৰু কিছুমান অলপ অপ্ৰত্যক্ষভাৱে তেওঁ কৈছে আৰু তেওঁ কিন্তু এটা বৰ গুৰুত্বপূৰ্ণ কথা তেওঁ কৈছে যে দেশখন শাসন কৰিবৰ কাৰণে সাহসীয় দলটো লাগিব আৰু বিৰোধীও লাগিব আৰু তেওঁ বিৰোধীক প্ৰতিপক্ষ বুলি কৈছে আৰু দুইটাৰ মাজৰ কনচেনচাছৰ দ্বাৰাহে দেশৰ উন্নতিৰ কাৰণে সিদ্ধান্ত ল'ব লাগিব দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট very very important ডেমক্ৰেচিত সংখ্যাগৰিষ্ঠতাৰ কথাটো আছে কিন্তু ডেমক্ৰেচিৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কনসেনসাস বিল্ডিং এটা আপোনালোকে জানে যে যেতিয়া টিডিপিৰ চন্দ্ৰবাবু নাইডু যেতিয়া টিডিপিৰ মুখ্যমন্ত্ৰী হৈ আছিল টিডিপি যেতিয়া ক্ষমতাত আছিল অন্ধ্ৰপ্ৰদেশত তেতিয়া তেওঁলোকে কেপিটেলখন কৰিব বিচাৰিছিল অমৰাৱতী বুলি এখন ঠাইত তাৰ পিছত যেতিয়া জগনমোহন যেতিয়া মুখ্যমন্ত্ৰী হ'ল তেওঁ সেই গোটেই প্ৰজেক্টটো পেলাই থৈ দিলে সেইটো এটা মানে মৰিখালীলৈ ৰূপান্তৰিত হোৱাৰ দৰে হ'ল তাৰ নতুন ৰাজধানী এতিয়া চন্দ্ৰবাবু নাইডু আকৌ তেওঁলোকে ষ্টেটতো ৰাজ্যৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব আকৌ সেইখন নতুনকৈ সজাই পৰাই তোলাৰ কথা উঠিছে গতিকে এই প্ৰশ্নটো হৈছে এইটোৱে যদি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ যদি এটা কনসেনসাছৰ মাজেৰে যদি লোৱা হয় তেতিয়াহ'লে কাৰণ চৰকাৰ আজি বেলেগ এটা দল আহিব কালি বেলেগ এটা দল আহিব যেটো মোহন ভাগৱতেও কৈছে যে 5 বছৰৰ মূৰে মূৰে এইটো এটা প্ৰক্ৰিয়া চলিয়ে থাকিব কিন্তু সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াটোত যদি এটা সৰ্বসন্মতভাৱে প্ৰতিপক্ষক বিৰোধীক গুৰুত্ব দি সিদ্ধান্তটো লোৱা হয় তেতিয়াহ'লে সকলোৰে কাৰণে মংগল হয় আৰু এই ধৰণৰ যেটো শত্ৰুতা এই ধৰণৰ যেটো শত্ৰু মনোভাৱ সেই বস্তুটো থাকিলে যেটো বিজেপিয়ে ইমান দিনে কৈ আছিল তেওঁলোকে কংগ্ৰেছ মুক্ত ভাৰত কৰাৰ কথা কৈছিল তেওঁলোকে বিৰোধী মুক্ত ভাৰত কৰাৰ কথা কৈছিল কিন্তু এতিয়া আমি ক'ত পৰিছো গতিকে এই মুহূৰ্তত চৰকাৰখন গঠন হৈছে এই চৰকাৰে কি কোনফালে যাব কি ধৰণে কেনেকুৱা ধৰণে সিদ্ধান্ত ল'ব সেইবোৰ কথা এতিয়াও it is too early to talk about them এতিয়াও সেইবোৰ কথা আলোচনা কৰিবলৈ সময় হোৱাই নাই বহুত
সোনকাল হৈ আছে বহুত এতিয়াই আমি সেইবোৰ কথা ক'ব নোৱাৰোঁ কিন্তু ভৱিষ্যতলৈ দেখা যাব আৰু এটা কথা কিন্তু নিশ্চিত যে এই চৰকাৰখনৰ যিটো তেওঁলোকৰ যিটো সংখ্যাগৰিষ্ঠতা সেইটো কিন্তু অতি কম সংখ্যক সংসদৰ দ্বাৰাহে তেওঁলোক মাত্ৰ 21টা আসনতহে তেওঁলোক আগবাঢ়ি আছে আৰু ইতিমধ্যে ৰাজ্য নিৰ্বাচনবিলাক আহিব ৰাজ্য বিধানসভাৰ নিৰ্বাচনবোৰ আহিব মহাৰাষ্ট্ৰত নিৰ্বাচন হ'ব বিহাৰত নিৰ্বাচন হ'ব তাৰপিছত হাৰিয়ানাত নিৰ্বাচন হ'ব বিভিন্ন দিল্লীত নিৰ্বাচন হ'ব এই গোটেই পলিটিক্যাল যিটো এটমস্ফিয়াৰ পলিটিক্যাল যিটো ৰাজনৈতিক যিটো অৱস্থা দেশৰ পৰিস্থিতি সেইটো কেনেকুৱা ধৰণৰ কি ধৰণৰ সালসলনি হয় এই যিবোৰ বিধানসভা বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ওপৰতো কিন্তু সেইটো নিৰ্ভৰ কৰিব গতিকে এই মুহূৰ্তত এই চৰকাৰখন কিমান দিন থাকিব নাথাকিব বহুতে এইটোক লৈও জল্পনা কল্পনা কৰিছে মই ভাবোঁ সেইটো আমি ইমান সোনকালে এই সন্দৰ্ভত একো এটা সিদ্ধান্ত দিব নোৱাৰোঁ থাকিব নাথাকিব এইটোক লৈ কিন্তু চৰকাৰখনে যিটো ভাৱমূৰ্তিত তেওঁলোকে মন্ত্ৰীসভা গঠন কৰিছে আৰু মন্ত্ৰীসভাৰ যিবোৰ দপ্তৰৰ যিবোৰ বিভাগবিলাক বিভিন্ন দপ্তৰ বিতৰণ কৰা হৈছে মন্ত্ৰীবোৰৰ মাজত যেন দেখুৱাব বিচাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ তৃতীয়টো কাৰ্যকালত যেন এইটো দেখুৱাব বিচাৰিছে যে নাই মোৰ হাতত এতিয়াও সম্পূৰ্ণ নিয়ন্ত্ৰণ যেন তেওঁৰ হাততে আছে তেনেকুৱা ধৰণৰ এটা ভাৱমূৰ্তি দিবলৈ যেন তেওঁ চেষ্টা কৰিছে কিন্তু সেই ভাৱমূৰ্তিটো কিমান স্থায়ী হ'ব আৰু তেওঁ এইটো কেনেকৈ ৰাখিব পাৰিব এই ভৱিষ্যতৰ যিবোৰ দিন এই ৰাজ্য বিধানসভাৰ যিবোৰ নিৰ্বাচন আৰু বিভিন্ন ধৰণৰ যিটো ৰাজনৈতিক যিটো উত্থান পতন তাৰ পৰাহে এইবোৰ কথা নিৰ্ভৰ কৰিব যে এই চৰকাৰখন কিমান স্থায়ী হ'ব নে এই চৰকাৰখনৰ সোনকালে পতন হ'ব নে এই চৰকাৰখনে কিমান দিনলৈ থাকিব এতিয়া এই আটাইবোৰ কথা হৈছে জল্পনা কল্পনাৰ মাজত সোমাই পৰিছে ধন্যবাদ